উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই এতিয়া মেজিত জুই দিয়া পৰিলক্ষিত হৈছে আৰু এইখিনি মুহূৰ্তত মই কেমেৰা পাৰ্চনৰ জৰিয়তে ইয়াৰ পৰিৱেশটো দেখাইছোঁ। পুৱাৰ ভাগৰ পৰিৱেশ তিনিচুকীয়াৰ মহানকাৰী গাঁৱত আচলতে এনেদৰেই মেজিত জুই দিয়াৰ যি দৃশ্য এই দৃশ্য দেখাইছোঁ। এই মেজিৰ যি উত্তাপ এই উত্তাপে যাতে সকলোৱে অসহায় অমংগল দূৰ কৰে সকলোৱে তাকে কামনা কৰিছে। ইয়াৰ পৰিৱেশটো দেখাইছোঁ। প্ৰতিখন গাঁৱত আচলতে উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই এনেদৰেই পুৱাই মেজিত জুই দিয়াৰ পৰিলক্ষিত হৈছে। ইয়াৰ পৰিৱেশটো মই দেখাই আছোঁ। সকলো লোক আহিছে মেজিৰ উত্তাপ ল'বলৈ আৰু এই যি মেজিৰ উত্তাপ এই মেজিৰ উত্তাপে যাতে সকলোৱে অসহায় অমংগল দূৰ কৰে তাকে কামনা কৰিছে। যিহেতু ভোগালীৰ উৰুকা আৰু ভোগালীৰ উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খায় আৰু তাৰ পিছত আজি পুৱাৰ ভাগৰ দৃশ্য মই দেখাইছোঁ। এক নীতি পৰম্পৰা নীতি নিয়মেৰে তেওঁলোকে পালন কৰি আচলতে মেজিত জুই দিছে আৰু এই যিটো মেজিৰ উত্তাপে এই মেজিৰ উত্তাপে প্ৰতিজন লোকৰ যাতে অসহায় মংগল দূৰ কৰে তাকে কামনা কৰিছে। আৰু এইখিনি মুহূৰ্তত মই ইয়াৰ পৰিৱেশটো মই দেখাই ল'ব বিচাৰিছোঁ। মহিলাসকল আহিছে আৰু গাঁৱৰ যিসকল লোক আহিছে তেখেতসকলো ওলাই আহিছে, কাৰণ মেজিৰ জুই বৰ্তমান দপদপাই জ্বলি থকাৰ পৰিলক্ষিত হৈছে। আৰু মই দেখাইছোঁ ইয়াৰ তাৰ পৰিৱেশটো। আৰু এটা কথা ক'ব লাগিব যে যিহেতু আজি উৰুকাৰ নিশা আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই পুৱাৰ ভাগৰ ইয়াৰ দৃশ্য প্ৰতিখন গাঁৱত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। সুউচ্চ এক মেজি আৰু এই মেজিৰ বৰ্তমান দপদপাই জ্বলি উঠিছে আৰু এক নীতি নিয়ম এই নীতি নিয়মৰ মাজেৰে এনেদৰে কি ক'ব বাইদেউ এইখিনি মুহূৰ্তত কি ক'ব? এক নীতি নিয়মে আপোনালোকে বৰ্তমান মেজিত জুই দিছে আৰু এই উত্তাপে যে প্ৰতিজন লোকৰ বা অসহায় মংগল দূৰ হ'ব। হয়, সেইটো কাৰণে আমি প্ৰতি বছৰে মানে ইয়াত এটা আমাৰ পৰম্পৰা আছে, মেজি জ্বলোৱা হয় একেলগে হৈ গাঁওবাসী মহানকাৰী গাঁওবাসীখিনি লগ হৈ। তাৰপিছতে এতিয়া গোটেই বছৰটোৰ কাৰণে মানে আমি আশীৰ্বাদ লওঁ, গাঁওখনৰ ভাল হওক, ঘৰখনৰ ভাল হওক, গোটেই মানে ল'ৰা ছোৱালীবোৰ ভাল হ'বৰ কাৰণে আমি এতিয়া আশীৰ্বাদ লৈছোঁ। সদায় এটা তামোল পাণৰ অৰিহণা দিছোঁ, টোপোলা এটা দিওঁ সদায়। তাৰপিছতে মাহ কৰাই দিওঁ, ছটিয়াওঁ, প্ৰথমতে তাতেই মানে ছটিয়াই দিওঁ নীতি নিয়ম মানে আগৰ পৰম্পৰা মতে আৰু। হয়, নিশ্চয়কৈ মই ইয়াত দেখাইছোঁ আচলতে মেজি বৰ্তমান জুই জ্বলি উঠিছে দপদপাই আৰু এই মেজিৰ যি উত্তাপ এই উত্তাপে সকলোৱে আচলতে মেজিৰ ওচৰত সেৱা লৈছে, কাৰণ এই মেজি জুইৰ যি উত্তাপ এই সকলো ধৰণৰ অসহায় অমংগল দূৰ হওক তাকেই কামনা কৰিছে। পৰিৱেশ দেখাইছোঁ পুৱাৰ হোৱাৰ লগে লগেই প্ৰতিখন গাঁৱত তিনিচুকীয়া প্ৰতিখন গাঁৱত আচলতে এনেদৰেই মেজিত জুই দিয়া পৰিলক্ষিত হৈছে। আৰু এনেদৰেই প্ৰতিজন অসমীয়াই যিহেতু অসমীয়াৰ যি হেঁপাহৰ ভোগালী বিহু আৰু এই ভোগালী বিহু উদযাপন কৰিলে উৰুকাৰ নিশাটো সকলোৱে লগে ভাগে এসাঁজ খাই আচলতে এনেদৰেই মেজিত তেখেতসকলে আচলতে জুই দিয়াৰ পৰিলক্ষিত হৈছে মই দেখাইছোঁ। আৰু এই দৃশ্য পিঠা পনাৰ এক দৃশ্য মই দেখাইছোঁ, কেমেৰা পাৰ্চনৰ সহযোগী দেখাইছোঁ। আৰু এই কি হয় এইটো আপোনাৰ মানে পিঠা ৰোল পিঠা হয়, কি ক'ব কেনেকুৱা? ষ্টাফিং আছে, ড্ৰাই ফ্ৰুটছ, জেলপুৰি, সেইখিনি বস্তু আছে। হয়, আচলতে এনেদৰেই দেখাইছোঁ আৰু মহানকাৰী গাঁৱৰ দৃশ্য আৰু প্ৰতিখন গাঁৱত আচলতে এনেদৰেই মেজিত জুই দিয়া পৰিলক্ষিত পুৱাৰ হোৱাৰ লগে লগেই প্ৰতিজন লোক ওলাই আহিছে আৰু এই যাতে মেজিৰ উত্তাপ লৈছে, মেজিৰ ওচৰত আছে সেৱা কৰিছে আৰু মেজিৰ এই যি উত্তাপ এই উত্তাপে যাতে সকলো ধৰণৰ অসহায় মংগল দূৰ কৰে তাকে কামনা কৰিছে।